গুৱাহাটীত উপস্থিত হৈছে ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰাউণ্ড বিজয়ী বিনীতা চেত্ৰী। বিনীতা চেত্ৰী দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠা বিনীতাক এনেদৰে বিমানবন্দৰ চৌহদত বিপুলভাৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু সকলো উৎফুল্লিত হৈছে। অসম চৰকাৰৰ তৰফৰ পৰাও তেখেতক বিমানবন্দৰত আদৰণি জনাইছে। বিভিন্ন দল সংগঠনে বিনীতাক ইয়াত বিমানবন্দৰত আদৰণি জনাইছে। এই কণমানিগৰাকীয়ে ব্ৰিটেইনছ গট টেলেণ্টৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু বিমানবন্দৰৰ চৌহদৰ দৃশ্য আমি দেখুৱাইছোঁ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আহি উপস্থিত হৈছে ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰাণাৰ্ছ আপ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা অসমৰ সুসন্তান বিনীতা চেত্ৰী। আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ বিমানবন্দৰৰ দৃশ্য। আমি বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছত বিভিন্নজনে বিনীতাক ইয়াত আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু আমি বিমানবন্দৰৰ চৌহদৰ দৃশ্য দেখুৱাইছোঁ। বিপুলভাৱে আদৰণি জনাইছে এই প্ৰতিভাশালী অসম সন্তানগৰাকী। কণমানিগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰাৰ পিছত সকলো উৎফুল্লিত হৈ পৰিছে। আমি বিমানবন্দৰৰ চৌহদত এই দৃশ্য দেখুৱাইছোঁ। আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছতে বিনীতাক এনেদৰে বিপুলভাৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। আমি বিনীতাৰ পৰা পোনে পোনে তেখেতৰ মন্তব্য জানিবৰ কাৰণে প্ৰয়াস কৰিম। বিনীতা, প্ৰথমতে শুভেচ্ছা জনাইছোঁ। নিউজ লাইভৰ তৰফৰ পৰা বহুত শুভেচ্ছা। থেংক ইউ ছ' মাচ। এই যে ব্ৰিটেইন গট টেলেণ্টত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'লা, কেনেকুৱা প্ৰথম অনুভৱ কি? मुझे बहुत ভাল लगी एंड मैं बहुत खुश हूँ। आप लोग ने मुझे इतना सपोर्ट किया, इतना प्यार दिया, इसलिए मैं उस मंच पर गई और थैंक यू सो मच एवरीवन। वो एक्सपीरियंस कैसा था? मुझे बहुत अच्छा लगा क्योंकि इतने बड़े स्टेज में मैं फ़र्स्ट टाइम गई। थोड़ा सा नर्वस थी बट हाँ मैं बहुत हैप्पी थी। कैसा अनुभव हुआ? कैसा था कंपटीशन बहुत अच्छा था। मैं सेकंड रनर अप आई तो मुझे बहुत खुशी हुई। नेक्स्ट टारगेट क्या है आपका? नेक्स्ट टारगेट ये है कि मुझे और इम्प्रूव करना है और फिर मुझे और आगे जाना है और नेक्स्ट AGT भी ट्राई करूँगी मैं। आज मुख्यमंत्री ने आपको मिलेंगे, आज ही ब्लॉक पर मुख्यमंत्री है। थैंक यू सो मच। आप मेरे लिए टाइम निकाल रहे हो इतना और थैंक यू सो मच उसके लिए। और हाँ मैं आपसे बहुत मिलना चाहती हूँ। असम के चीफ मिनिस्टर हेमंत बिश्व शर्मा मामा जी, थैंक यू सो मच। आपने मेरे लिए टाइम निकाल रहे हो, आप मेरे लिए, और उसके लिए थैंक यू सो मच। और मैं भी आपसे बहुत जल्दी मिलूँगी। आप ये ग्रैंड फाइनल में सबसे आप प्रभावित किस जज से हुआ जो कि आपको दो टाइटल मिला है? आप बता सकते कौन सा जज है आपको? शायद साइमन सर और ब्रूनो सर ने भी उनको बहुत पसंद करती हूँ। और अमेंदा जी ने आपको एक टाइटल दिया है जो सुपर हीरो, तो आप इससे कितना प्रभावित? हाँ तो उसके बाद मुझे बहुत खुशी हुई बिकॉज इतने बड़े जज ने मुझे ये बोला तो उससे मैं बहुत हैप्पी थी। नेक्स्ट टारगेट ये है कि मुझे अपने आप को और इम्प्रूव करना है और आगे बढ़ाना है और इंडिया मेरे लिए ऐसे प्राउड करते रहिए। বিনীতা চেত্ৰী আৰু সুন্দৰভাৱে নেক্সট পুনৰ সাজু হ'ব চেষ্টা কৰিছে আৰু বিভিন্ন দল সংগঠনৰ লোকসকল ইয়াত আছে। আমি দল সংগঠনৰ লোকসকলৰ পৰা তেখেতসকলৰ মন্তব্য জানিবৰ চেষ্টা কৰিম। কেনেকুৱা আমাৰ অসমৰ আমাৰ বিনীতা চেত্ৰী আজি কিতাপ দখল কৰিবলৈ সক্ষম হ'ল? পোনপ্ৰথমে বিনীতা চেত্ৰীলৈ আমাৰ অভিনন্দন। এইমাত্ৰ বৰঝান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি পাইছে। আমি অতিকৈ সুখী, এই জনাবলৈ সুখী যে তেখেত ভাৰতৰ মাত্ৰ নহয়, এছিয়াৰ দ্বিতীয়গৰাকী ফাইনেলিষ্ট, ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় যিয়ে ব্ৰিটেইন গট টেলেণ্ট এটা আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব'ত ফাইনেলিষ্ট হিচাপে উপনীত হৈছে। অসমকে কৰি গোটেই ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি তৃতীয় স্থান দখল কৰি আহিছে। এই ভাৰতৰ গৌৰৱৰ কথা এই অসম কন্যাগৰাকীক আমি অভিনন্দন কৰিবলৈ পাই আমি অতিকৈ সুখী। ধন্যবাদ। আৰু এই মুহূৰ্তত বিভিন্ন দল সংগঠন আছে, আমি দেখুৱাইছোঁ আৰু বিনীতাক ইয়াত আদৰণি জনাইছে। আৰু বিনীতাৰ পিতৃগৰাকী আছে, মই বিনীতাৰ পিতৃৰ পৰা
জানিবৰ কাৰণে চেষ্টা কৰিম আপোনাৰ কন্যাই উজ্বলি উঠিছে আজি সমগ্ৰ অসমবাসীয়ে আজি গৌৰৱ অনুভৱ কৰিছে আপোনাৰ কন্যাৰ যি সফলতা হয় মানে প্ৰথমতে সকলোকে মই ধন্যবাদ দিম কেলৈকে সকলোৰে আশীৰ্বাদ আৰু সকলোৰে মৰমৰ কাৰণে আজি এই পৰ্যায় পাইছেহি এইটো কাৰণে সকলোকে প্ৰথমে ধন্যবাদ ইমান কণমানিজনীয়ে ইমান ডাঙৰ কম্পিটিশ্যন এখনত কেনেদৰে তেওঁ তাত তেওঁৰ পাৰফৰ্মেঞ্চ তেওঁৰ কেনেদৰে কৰিছিলে নাই পিটি হিচাপে কেনেকুৱা অনুভৱ হৈছে মানে প্ৰীতি হিচাপেতো আৰু খুবেই ভালে অনুভৱ মানে কৰি আছে কিন্তু কি এদিনৰ কথা নহয় এইটো বহু দিনৰ সাধনাৰ পিছতে আজি এই পৰ্যায় পাইছে সেইটো কাৰণে মানে খুব ভাল অনুভৱ হৈ আছে সেইদিনা সেই কম্পিটিশ্যনটো এটা টাফ কম্পিটিশ্যন আছিল কেনেকুৱা অনুভৱ হৈছিল কি হৈছিল আপোনাৰ মনত কি ভাবিছিল ভাৱটোতো মানে প্ৰথমতে খুব ভয় লাগি আছিলে কিন্তু যেতিয়া তাইৰ মানে পাৰফৰ্মেঞ্চটো দেখিলোঁ তেতিয়া মই মানে ক'ব পাৰিলোঁ যে অঁ হয় কিবা এটা স্থানটো পাবহে মানে এইটো মানে দেখি পেলাই কনফিডেঞ্চ হয় নিশ্চয় সকলোৱে প্ৰশংসা কৰিছে যিমান জজ আছিলে যিমান অডিয়েঞ্চ আছে সকলোৱে প্ৰশংসা কৰিছে একেবাৰে আজি মুখ্যমন্ত্ৰীয়ে তেওঁক লগ কৰিব কি ক'ব নাই মানে তেওঁকতো প্ৰথমতে ধন্যবাদ দিম কেলৈ কি তেওঁ ইমান ব্যস্ততাৰ মাজতো ইমান সময় ওলাই পেলানি এটা সময় দি পেলানি তেওঁ মানে মাতিছে সেইটো কাৰণে তেওঁক ধন্যবাদ দিম অঁ এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাই মানে ইমান ব্যস্ততাৰ মাজতো সময় ওলাই পেলানি আমাক সন্ধিয়া সময় দিছে লগ পোৱাৰ সেইটো কাৰণে তেওঁক ধন্যবাদ দিম আৰু নিশ্চয় বিনীতাই আকৌ অনুপ্ৰেৰণা পাব হয় হয় নিশ্চয় অনুপ্ৰেৰণা পাব কেলৈ কি তেওঁ ইমান এটা ব্যস্ত মাজতো তেওঁ মাতি পেলানি এটা উৎসাহ দিব সেইটো কাৰণে তেওঁকো ধন্যবাদ দিছোঁ